শ্রীগণেশায় নমঃ। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। পঞ্চাং হৈছে সময়ৰ এক পবিত্ৰ ধাৰা, যিয়ে আমাক গ্ৰহ নক্ষত্ৰৰ সৈতে সংযোগ কৰে। আজিৰ গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ ১০ আগষ্ট। আজি কৃষ্ণ পক্ষৰ দ্বাদশী তিথি ভগৱানৰ আৰাধনা আৰু আধ্যাত্মিক শান্তিৰ বাবে অতি শুভ। আজি আৰ্দ্ৰা নক্ষত্ৰ, যিয়ে পৰিৱৰ্তনৰ সংকেত দিয়ে। ৰাতি 10:27 বজ্ৰযোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা 6:01 আৰু সূৰ্যাস্ত সন্ধিয়া 7:03 হ'ব। ৰাতিপুৱা 7:39 পৰা 9:17 ৰাহু কাল থাকিব। এই সময়ত নতুন কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:06 পৰা 12:58 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ১০ আগষ্ট ২০২৬ সোমবাৰ, চন্দ্ৰৰ তুলা ৰাশিত অৱস্থানে আপোনাৰ সামাজিক জীৱনত এক নতুন গতি আনিব। নতুন মানুহৰ সৈতে চিনাকি হ'বলৈ আৰু বন্ধুত্ব গঢ়িবলৈ আজিৰ দিনটো অতি উত্তম। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি এনে এজন বিশেষ ব্যক্তিৰ সৈতে লগ পাব পাৰে, যি ভৱিষ্যতে আপোনাৰ জীৱনসংগী হ'ব পাৰে। জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ আজিৰ দিনটো উপযুক্ত। ৰাতি শোৱাৰ আগতে পৰিয়ালৰ এনে এজন সদস্যক সম দিয়ক, যিক আপুনি বহুদিন ধৰি দেখা নাই। তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাওক। ই সম্পৰ্কবোৰ অধিক মজবুত কৰিব। যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে সেয়া বিয়লি 4:15 পৰা 5 বজাৰ ভিতৰত সম্পূৰ্ণ কৰক। আজি আপোনাৰ বাবে গাঢ় ৰঙা ৰং ভাগ্যশালী হ'ব। শনিৰ প্ৰভাৱৰ বাবে আজি কোনো তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াতকৈ আপোনাৰ যোগাযোগ দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ক। নতুন কিবা শিকিবলৈ আজিৰ দিনটো ভাল। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেমৰ ক্ষেত্ৰত নতুন আৰম্ভণি হ'ব পাৰে, কিন্তু কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দ কৰাৰ দিন। পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে নতুন লোকৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰাটো লাভজনক হ'ব, কিন্তু অফিচত কাৰো সৈতে কাজিয়া নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। সম্ভৱ হ'লে আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক, ই মানসিক শান্তি দিব। আজিৰ সৎকৰ্ম, আজি কোনো দৰিদ্ৰ লোকক পানী বা ফল দান কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত বন্ধুত্ব নে প্ৰেম বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকা সকল, আজি 10 আগষ্ট ২০২৬ সোমবাৰ, চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ মিথুন ৰাশিত আৰু আৰ্দ্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। গ্ৰহৰ এই অৱস্থানৰ বাবে আজি আপুনি অলপ মানসিক চাপ বা অস্থিৰতা অনুভৱ কৰিব পাৰে। পৰিয়ালৰ কিছুমান বিষয়ত আপোনাৰ আৰু ঘৰৰ সদস্যসকলৰ মাজত মতভেদ হোৱাৰ সম্ভাৱনা আছে, কাৰণ আপুনি লোৱা কিছুমান স্বতন্ত্ৰ সিদ্ধান্ত হয়তো আনৰ পচন্দ নহ'ব পাৰে। কৰ্মক্ষেত্ৰত আৰু ঘৰত দায়িত্বৰ বোজা বৃদ্ধি পোৱাৰ বাবে আপুনি আজি ভাগৰুৱা আৰু বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। মনত ৰাখিব, আপুনি সকলোকে সুখী কৰিব নোৱাৰে। সেয়েহে নিজৰ ওপৰত থকা চাপ কমাই আজিৰ দিনটো শান্তভাৱে পাৰ কৰক। আজি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰক, কাৰণ ই আজি আপোনাৰ বাবে অনুকূল নহয়। যিকোনো গুৰুত্বপূৰ্ণ কাম আজি সন্ধিয়া 5 বজাৰ আগতেই সম্পূৰ্ণ কৰি লওক,
কাৰণ তাৰ পিছত গ্ৰহৰ অৱস্থান কিছু মন্থৰ হ'ব। ৰাহুৰ প্ৰভাৱে আপোনাৰ মনৰ অস্থিৰতা বৃদ্ধি কৰিব পাৰে। সেয়েহে আজি অলপ জিৰণি লওক আৰু সম্ভৱ হ'লে ধ্যান কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থী বন্ধুসকল আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব। আৰ্দ্ৰা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক চিন্তাৰ চক্ৰত পেলাব পাৰে, সেয়েহে পঢ়াতকৈ আন কল্পনাশীল কথাত আপোনাৰ মন বেছিকৈ ভ্ৰমিব পাৰে। ধৈৰ্য ধৰক। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি বিবাদ এৰাই চলাটোৱেই ভাল। আপোনাৰ স্বতন্ত্ৰ চিন্তাৰ বাবে সঙ্গীৰ সৈতে মতানৈক্য হ'ব পাৰে। আজি তৰ্ক কৰাতকৈ মৌন হৈ থকাটোৱেই বেছি লাভজনক হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো দৌৰা-দৌৰিৰ। ঘৰুৱা দায়িত্ব আৰু বাহিৰৰ কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰোঁতে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিজৰ বাবে অলপ সময় উলিয়াওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সংযমৰ। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। মানসিক অস্থিৰতাৰ বাবে ৰক্তচাপৰ সমস্যা হ'ব পাৰে, সেয়েহে শান্ত হৈ থকাৰ চেষ্টা কৰক। আজিৰ শুভ সংকেত, আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে বা ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ মিঠা বস্তু খাই লওক। আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা দিয়ক। ই আপোনাৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰাত সহায় কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত উন্নতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়ত লোৱা সিদ্ধান্ত? আপোনাৰ অভিজ্ঞতাৰ পৰা কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে খুব কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 10 আগষ্ট আপোনালোকৰ বাবে সন্মান আৰু সফলতাৰ এক বিশেষ দিন। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি মিথুন আৰু আৰ্দ্ৰা নক্ষত্ৰত বিৰাজমান, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত আৰু সমাজত বিশেষ স্বীকৃতি লাভ কৰিব। আপুনি সকলোৰে প্ৰিয় আৰু আপোনাৰ স্বভাৱৰ বাবে মানুহে আপোনাক সন্মান কৰে, যিটো আজি আপুনি অনুভৱ কৰিব। উচ্চপদস্থ বিষয়াৰ পৰা পোৱা প্ৰশংসা হওক বা কোনো ডাঙৰ বঁটা, আজি আপুনি আপোনাৰ কষ্টৰ ফল অৱশ্যেই পাব। কিন্তু এটা কথা মনত ৰাখিব যে আজি আপোনাৰ হাতত যথেষ্ট আজৰি সময় থাকিব যদিও আপুনি বিচৰা ধৰণে সেই সময় খৰচ কৰিব নোৱাৰিব, কাৰণ কিছুমান পাৰিবাৰিক দায়িত্বই আপোনাক ব্যস্ত ৰাখিব। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক বিশেষ অনুভৱ কৰাবলৈ সকলো প্ৰচেষ্টা কৰিব, গতিকে তেওঁলোকৰ মৰম আনন্দৰে গ্ৰহণ কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ বাবে আজি প্ৰগতিৰ দিন। আৰ্দ্ৰা নক্ষত্ৰৰ চন্দ্ৰে আপোনাৰ কল্পনা শক্তি বৃদ্ধি কৰিব, কিন্তু পঢ়াত মনোযোগ দিবলৈ নাপাহৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক। সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব, কিন্তু আজি কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিকল্পনা কৰিবলৈ দিনটো উত্তম। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখক। আপুনি মানসিক শান্তি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সফলতাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব, কিন্তু আজি কাকো ধাৰলৈ টকা নিদিব বা ডাঙৰ আৰ্থিক লেনদেনত খৰধৰ নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে। পেটৰ সমস্যা বা এচিডিটি হ'ব, গতিকে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ কাম: আজি কোনো নতুন কাম আৰম্ভ কৰিবলৈ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সময় ভাল। আজি এটা পুণ্যৰ কাম হিচাপে চৰাইক পানী আৰু দানা দিয়ক। ই আপোনাৰ জীৱনত ইতিবাচকতা আনিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: আপোনাৰ জীৱনত কোনটো এটা বস্তুৱে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? সেয়া আমাক কমেণ্টত অৱশ্যেই জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 10 আগষ্ট 2020 সোমবাৰ আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু সৌভাগ্যৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৰ্থাৎ মিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে।
আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ এই অৱস্থানে আপোনাক মানসিকভাৱে অধিক আত্মবিশ্বাসী আৰু ইতিবাচক শক্তিৰে ভৰাই তুলিব। আজি আপুনি যি কাম হাতত ল'ব, তাতেই সফলতা লাভ কৰিব আৰু আপোনাৰ মনত থকা ভাল কামবোৰ সোনকালেই বাস্তৱত পৰিণত হ'ব। আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু সমাজত আপুনি সন্মান লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ স্বভাৱ অলপ চঞ্চল হ'ব পাৰে, সেয়েহে কৰ্মক্ষেত্ৰত অকাৰণত বিভ্ৰান্তি সৃষ্টি নকৰিব, নহ'লে ই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। আজি ধূসৰ অৰ্থাৎ গ্ৰে ৰঙৰ কাপোৰ পিন্ধাটো পৰিহাৰ কৰিব, কাৰণ এই ৰংটো আজি আপোনাৰ বাবে অশুভ হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত উন্নতি কৰাৰ দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব, সেয়েহে কঠিন বিষয়বোৰ বুজিবলৈ আজিৰ দিনটো উত্তম। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি আনন্দদায়ক। আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবিছে, তেন্তে আজিৰ দিনটো তাৰ বাবে অনুকূল। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত আৰু পৰিয়ালৰ সৈতে সময় কটোৱাত অতি ভাল হ'ব। ঘৰৰ পৰিৱেশ প্ৰফুল্ল হৈ থাকিব। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ কষ্টৰ ফল পাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে, বিশেষকৈ পেটৰ সমস্যাবোৰক অৱহেলা নকৰিব। আজি পুৰণি বন্ধুসকলক লগ পোৱা বা তেওঁলোকৰ সৈতে ফোনত কথা পতাটো আপোনাৰ বাবে অতি সুখদায়ক হ'ব। আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি এটা সৎ কাম হিচাপে পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক বা তেওঁলোকক লগ কৰিবলৈ যাওক। ই আপোনাৰ মন প্ৰফুল্লিত কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত ভাগ্যতকৈ কষ্টৰ গুৰুত্ব বেছি নে কৰ্মৰ? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলক আৰ্থিক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি 10 আগষ্ট আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানপূৰ্ণ দিন হ'ব পাৰে। আজি চন্দ্ৰমিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত অলপ অস্থিৰতা বা চিন্তা আহিব পাৰে। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো মানসিকভাৱে অলপ গধুৰ যেন লাগিব পাৰে, কিন্তু আপোনাৰ কষ্ট আৰু একাগ্ৰতাৰ দ্বাৰা আপুনি এই পৰিস্থিতি নিশ্চিতভাৱে অতিক্ৰম কৰিব পাৰিব। আজিৰ দিনটোত নেতিবাচক চিন্তা কৰা লোকসকলৰ পৰা আঁতৰি থাকক আৰু আপোনাৰ কামত বাধা দিব পৰা লোকসকলৰ পৰা সাৱধান হওক। আপোনাৰ কষ্টৰ ওপৰত বিশ্বাস ৰাখক আৰু সফলতা লাভ কৰিবলৈ সঠিক পথ বাছনি কৰক। বিভিন্ন বয়সৰ লোকসকলৰ বাবে দিহা পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি একাগ্ৰতা বজাই ৰখা অলপ কঠিন হ'ব পাৰে। আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱৰ বাবে পঢ়া-শুনাত মন বহিবলৈ অলপ অসুবিধা হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি চেষ্টা কৰিলে সফলতা অৱশ্যেই পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি সাৱধান হোৱাৰ দিন। ৰাহুৰ প্ৰভাৱৰ বাবে সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে কথা পাতোতে সংযম ৰাখিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক আৰু মানসিক শান্তিৰ বাবে অলপ সময় প্ৰাৰ্থনাৰ বাবে উলিয়াই লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কষ্টৰ দিন। কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু আপোনাৰ কামত সম্পূৰ্ণ মনোযোগ দিয়ক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, পেটৰ সমস্যা বা মানসিক চাপ হ'ব পাৰে। সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক আৰু জিৰণি লওক। আজি কোনো ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে শ্ৰেষ্ঠ কাম হ'ব, যিয়ে আপোনাৰ মনক শান্তি দিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ বাবে লিল্লাক ৰং অতি শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আটাইতকৈ উপযুক্ত সময়। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা ব্যক্তিজন কোন? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক।
আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 10 আগষ্ট আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা 10ম স্থানত অৰ্থাৎ মিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। এই অৱস্থাই আপোনাৰ মনত এক নতুন শক্তি আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰিব। আজি আপুনি যি কাম কৰিব তাতে সফলতা লাভ কৰিব। আপুনি কি কৰিব লাগে সেই বিষয়ে আজি আপোনাৰ স্পষ্ট ধাৰণা থাকিব। সেয়েহে এই সময় আপোনাৰ প্ৰগতিৰ বাবে অতি উত্তম। কিন্তু এটা কথা মনত ৰাখিব, কামত কোনো ভুল নহ'ব তাৰ প্ৰতি সাৱধান হ'ব, কাৰণ সৰু ভুল এটাই দিনৰ শেষত আপোনাৰ আত্মবিশ্বাস কমাই দিব পাৰে। আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনাৰ ইচ্ছা পূৰণ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি কথা-বতৰাৰ দিন। সংগীৰ সৈতে মুকলিকৈ কথা পাতক, কিন্তু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিকল্পনাৰ বাবে ভাল দিন। ঘৰৰ পুৰণি বস্তু আঁতৰোৱা বা নতুন কিবা কিনা আজি লাভজনক হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব, কিন্তু সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। আজিৰ সৎকৰ্ম আৰু উপায়: আজি এটা নতুন চখ গঢ়ি তোলক, যেনে পঢ়া বা বাগিচা কৰা। ই আপোনাৰ মনক শান্তি দিব। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰক। শনিৰ প্ৰভাৱ কমাবলৈ আজি কাৰো মনত দুখ নিদিব। আজিৰ প্ৰশ্ন: আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতকসকল, আজি 10 আগষ্ট 2026 আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। চন্দ্ৰৰ মিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত অৱস্থানৰ বাবে আপুনি মানসিক অস্থিৰতা বা শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। জীৱনৰ কিছুমান পৰিস্থিতিত আপুনি ক্লান্ত বা বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। এনে সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰক। জীৱনৰ কঠিন সময়ত শান্ত হৈ থাকক, কাৰণ এই সময়খিনি স্থায়ী নহয়। আপোনাৰ অন্তৰ্দৃষ্টি আৰু যুক্তি ব্যৱহাৰ কৰি নতুন ধাৰণা সৃষ্টি কৰক। আজি পাতল সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। দুপৰীয়া ২ বজাৰ পৰা ৫:১৫ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ এই সময়খিনি আপোনাৰ বাবে শুভ। শনিৰ শক্তি সন্তুলিত কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰক। যুৱক-যুৱতীসকলে আজি খং নিয়ন্ত্ৰণত ৰাখিব লাগে। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলে আজি কোনো ডাঙৰ বিপদ ল'ব নালাগে। বয়োজ্যেষ্ঠসকলে খোজ কঢ়াৰ সময়ত সাৱধান হওক। অটছজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য নে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজন? কমেণ্টত জনাওক। আমাৰ চেনেলক সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান আগবঢ়াওক। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি 10 আগষ্ট আপোনালোকৰ দৈনন্দিন জীৱনত এক নতুন উৎসাহ লৈ অহাৰ দিন। চন্দ্ৰ মিথুন ৰাশিত আৰু আৰ্দ্ৰা নক্ষত্ৰত থকাৰ বাবে আপুনি আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু আনন্দদায়ক কামত ব্যস্ত হ'বলৈ প্ৰেৰণা পাব। মঙলৰ অৱস্থানে আপোনাক অধিক সক্ৰিয় কৰি তুলিব, কিন্তু আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱত মনত অলপ অস্থিৰতা থাকিব পাৰে। আজি এনে কাম বা চখৰ প্ৰতি সময় দিয়ক যিয়ে আপোনাক আনন্দ দিয়ে। মানুহে কি ক'ব সেই চিন্তা নকৰিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিয়াটো প্ৰয়োজন। যুৱক-যুৱতীসকলৰ বাবে আজি নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ। গৃহিণীসকলে আজি ঘৰুৱা কামত ব্যস্ত থাকিব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতিও চকু ৰাখিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতাৰ দিন। কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ হজম শক্তিৰ সমস্যা হ'ব পাৰে। আজি সন্ধিয়া ৪ বজাৰ পৰা ৫ বজাৰ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দিয়াটো পুণ্যৰ কাম হ'ব।
আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। এটা বিশেষ সতৰ্কবাণী, আজি কাকো ধাৰলৈ টকা নিদিব আৰু খঙৰ মূৰত কাকো কটু কথা নকব। নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে, কিন্তু আপুনি সেয়া কৰিবলৈ ভয় কৰে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমাৰ দলে বহু কষ্ট কৰে। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সহযোগেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি 10 আগষ্ট আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু সৃষ্টিলতাৰে ভৰা দিন। আজি চন্দ্ৰ আপোনালোকৰ সপ্তম স্থানত অৰ্থাৎ মিথুন ৰাশিত আৰু আদ্ৰা নক্ষত্ৰত বিৰাজমান, যাৰ ফলত আপোনাৰ মনত একেলগে বহুতো চিন্তা আহিব আৰু আপুনি বিভিন্ন নতুন বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব। আজিৰ দিনটো আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই অনাৰ দিন। সেয়েহে মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰাই পেলাওক। আজি গুৰুত্বপূৰ্ণ কামত মনোযোগ দিয়াটো অলপ কঠিন যেন লাগিব পাৰে, কাৰণ আপোনাৰ কল্পনা শক্তি বহুত বাঢ়িব পাৰে। কিন্তু ভয় নকৰিব, আপোনাৰ আত্মবিশ্বাসৰ বলত আপুনি ইয়াৰ ওপৰত নিশ্চয় নিয়ন্ত্ৰণ পাব। আজি আপোনাৰ ৰাশিত বুধ আৰু গুৰুৰ প্ৰভাৱ থকাৰ বাবে আপুনি আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকল, আজি আপোনাৰ মনোযোগ অলপ বিচলিত হ'ব পাৰে। সেয়েহে পঢ়া-শুনাৰ বাবে শান্ত ঠাই বাছনি কৰক। নতুন কিবা শিকিবলৈ আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো আনন্দদায়ক। সংগীৰ সৈতে হোৱা কথোপকথনে আপোনাক মানসিক শান্তি দিব। অৱশ্যে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিকল্পনাৰ বাবে ভাল। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক আৰু সম্ভৱ হ'লে ঘৰত অলপ সুগন্ধি ধূপ জ্বলাওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত নতুন ধাৰণা আগবঢ়াবলৈ আজিৰ দিনটো উপযুক্ত। কিন্তু কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটোত এটা সৎ কাম হিচাপে কৃতজ্ঞতা প্ৰকাশ কৰক। আপোনাৰ জীৱনত যিবোৰ ভাল বস্তু আছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওক। আজি বগা ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। কিন্তু মনত ৰাখিব যে আজিৰ দিনটো খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ দিন নহয়। আজি এটা বিশেষ সাৱধানতা অৱলম্বন কৰক। কাৰোবাৰ সৈতে তৰ্ক কৰোঁতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, কাৰণ আদ্ৰা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক আৱেগিক কৰি তুলিব পাৰে। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো এটা বস্তুৰ বাবে আপুনি আটাইতকৈ বেছি কৃতজ্ঞতা অনুভৱ কৰে? কমেণ্টত নিশ্চয় জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 10 আগষ্ট আপোনালোকৰ বাবে বন্ধুত্ব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী কৰাৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত অৰ্থাৎ মিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি শনি মীন ৰাশিত অৱস্থান কৰা বাবে আপোনাক ধৈৰ্য ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজি আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। আপোনালোকৰ মাজৰ বুজাবুজি আজি ইমানেই সুন্দৰ হ'ব যে একেলগে কটোৱা সময়নি ভৱিষ্যতৰ বাবে এক সুন্দৰ স্মৃতি হৈ ৰ'ব। আজি ঘৰৰ পৰা ওলাই যাওক, আনন্দ কৰক আৰু সকলোৱে ভালপোৱা কামবোৰত অংশ লওক। কিন্তু এটা কথা সাৱধান হ'ব, আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক বা মানসিক চাপৰ পৰা আঁতৰি থাকক। কাৰণ আৰ্দ্ৰা নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি আৱেগিকভাৱে অলপ সংবেদনশীল হৈ পৰিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাৰ লগতে বন্ধুৰ সৈতে হোৱা আলোচনাই আপোনাক নতুন কিবা শিকাত সহায় কৰিব। কিন্তু পঢ়াৰ ক্ষেত্ৰত অৱহেলা নকৰিব। যুৱক-যুৱতীসকলৰ বাবে আজি নতুন লোকৰ সৈতে পৰিচয় হোৱাৰ দিন, কিন্তু কাৰো ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ পৰা অলপ জিৰণি লোৱাৰ দিন। পৰিয়ালৰ সৈতে বাহিৰত গৈ আহাৰ গ্ৰহণ কৰিলে মন সতেজ হ'ব।
ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি যোগাযোগৰ দিন। কৰ্মক্ষেত্ৰত তৰ্ক এৰাই চলক আৰু শান্ত হৈ কাম সম্পূৰ্ণ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ পেটৰ সমস্যাবোৰক আওকাণ নকৰিব। আজিৰ শুভ সংকেত, আজি নীলা ৰঙে আপোনাক শান্তি আৰু প্ৰশান্তি দিব। দুপৰীয়া ১২ বজাৰ পৰা ২টা বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি এটা সৎকাম হিচাপে চৰাইক পানী বা দানা দিয়ক, ই আপোনাৰ মনৰ নেতিবাচকতা দূৰ কৰিব। এটা জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত এজন ভাল বন্ধু পোৱাটো ভাগ্যৰ ফল নে আমাৰ স্বভাৱৰ গুণ? কমেণ্টত জনাব বন্ধুসকল। এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ১০ আগষ্ট ২০২৪ সোমবাৰ আপোনালোকৰ বাবে এক মিশ্ৰিত অভিজ্ঞতাৰ দিন হ'ব। চন্দ্ৰ আজি আপোনাৰ পঞ্চম স্থান অৰ্থাৎ মিথুন ৰাশিত আৰু আৰ্দ্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। এই গ্ৰহ অৱস্থানে আপোনাক অলপ অস্থিৰ কৰি তুলিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি শনি মীন ৰাশিত থকাৰ বাবে আজি আপুনি অতি ধৈৰ্য্যৰে কাম কৰিব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কূটনীতি আৰু বুদ্ধিমত্তাৰ পৰীক্ষা হ'ব। অফিচত কোনো কঠিন পৰিস্থিতি আহিলে খং নকৰি আপোনাৰ কথা কোৱাৰ ধৰণ আৰু হাস্যৰসৰ সহায় লৈ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আজি কাৰো সৈতে তৰ্ক নকৰি শান্ত হৈ নিজৰ কথা প্ৰকাশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। আৰ্দ্ৰা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক নতুন কথা শিকিবলৈ প্ৰেৰণা দিব, কিন্তু মনোযোগ ভংগ হ'বলৈ নিদিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি সাৱধান হোৱাৰ দিন। সংগীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন। ঘৰুৱা কামত আপুনি আনৰ সহায় পাব, যাৰ ফলত আপোনাৰ মানসিক চাপ কমিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰত্যাহ্বানজনক দিন। উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। পেটৰ সমস্যা বা গাঁঠিৰ বিষ হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰক। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। বিয়লি ৪ বজাৰ আগতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক। এটা সৎ কাম হিচাপে আজি চৰাইক দানা দিয়ক বা কোনো দৰিদ্ৰক পানী খুৱাওক। শনিৰ প্ৰভাৱৰ বাবে মনৰ অস্থিৰতা দূৰ কৰিবলৈ ঘৰৰ চুকত এটা সৰু চাকি জ্বলাওক বা কোনো শুভ প্ৰতীক ৰাখক। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰি আছোঁ, সেয়ে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি পাৰে তেন্তে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰেৰণা। মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি ১০ আগষ্ট আপোনালোকৰ বাবে অলপ মানসিক অস্থিৰতাৰ দিন হ'ব পাৰে। চন্দ্ৰ মিথুন ৰাশি আৰু আৰ্দ্ৰা নক্ষত্ৰত থকা বাবে আপোনাৰ মনত অলপ বিষণ্ণতা বা অৱসাদ অনুভৱ হ'ব পাৰে। আপুনি আজি কাৰো সৈতে কথা পাতিবলৈ ইচ্ছা নকৰিব পাৰে, যাৰ ফলত ভুল বুজাবুজি হ'ব পাৰে। আজি আপুনি নিজকে অলপ দিহাৰা যেন অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব যে প্ৰতিটো সমস্যাৰ এটা সমাধান থাকে। আজি সৰু সৰু কথাতে বিতৰ্ক কৰা বা অতি চিন্তা কৰা পৰিহাৰ কৰক। আজি বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধাটো পৰিহাৰ কৰক। দুপৰীয়া ২:৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰিলে ভাল ফল পাব। আজি এটা ভাল কাম হিচাপে ঘৰত স্বাস্থ্যকৰ আহাৰ ৰান্ধি কোনোবা দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খুৱাওক। ই শনিৰ নেতিবাচক প্ৰভাৱ কমাবলৈ সহায় কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ, শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়া অলপ কঠিন হ'ব পাৰে, গতিকে অহেতুক চিন্তা পৰিহাৰ কৰক। যুৱক-যুৱতীসকলে আজি কাৰো সৈতে তৰ্ক হ'ব, মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজি কামৰ হেঁচা থাকিব পাৰে, অলপ জিৰণি লোৱাটো প্ৰয়োজন। কৰ্মক্ষেত্ৰত আজি কোনো ডাঙৰ সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, পেটৰ সমস্যা হ'ব পাৰে। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে? জীৱনৰ কঠিন পৰিস্থিতিত মৌন হৈ থকাটো ভাল নে প্ৰতিক্ৰিয়া জনোৱাটো? আপোনাৰ মতামত কমেণ্টত জনাওক। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ।
ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি।